নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। বহুতে সুধি আছে মই কেনেকৈ যত্ন লওঁ পোৱালিখিনিৰ আৰু কি দানা দিওঁ, তো এইখিনি আজি আপোনালোকক জনাম যে মই কি দানা ব্যৱহাৰ কৰোঁ আৰু যত্নটো কেনেকৈ লওঁ। আপোনালোকৰ যেতিয়া নেকি পোৱালিখিনি সৰু থাকিব, পোৱালিখিনি সৰু থাকিলে ইহঁতৰ 4 দিনত আমি আইৰণ ইনজেকশ্যনটো কৰোঁ। ইহঁতক এটা আইৰণ ইনজেকশ্যন হৈ গৈছে আৰু 14 পৰা 15 দিনত এটা আইৰণ ইনজেকশ্যন, দুটা আইৰণ ইনজেকশ্যন। বা কেতিয়াবা যদি বতৰ ভাল থাকে আমি ভিটামিন ইনজেকশ্যনটো কৰোঁ। বাকী বৰ্তমান যেহেতু বহুত গৰম, এই গৰমৰ কাৰণে আমি ভিটামিন ইনজেকশ্যনটো দিয়া নাই, মানে গৰমত আৰু কিবা প্ৰব্লেম হ'ব পাৰে। আৰু গাহৰিৰ পোৱালিখিনি জানে যে পোৱালিখিনি বাহিৰত এৰি দিলে পোৱালিবিলাকে মাটি খান্দে, বিৰাট অলপ মাটি খায়। সেইকাৰণে ভিতৰত মাটিও মাজে মাজে অলপ দি থওঁ, অলপ মাটি খায় ইহঁতে। আৰু প্ৰথম ইহঁতক দানা হিচাপে আমি যিটো গাহৰিৰ গোদৰেজ কোম্পানীৰ দানা খুৱাই আছোঁ মই, যিটো প্ৰি ষ্টাৰ্টাৰ যিটো আহে গাহৰিৰ পোৱালিৰ। বা কেতিয়াবা আমাৰ মানে কুকুৰা চৰাই বেছি, আমি কুকুৰা পালন কৰোঁ, বহুত ধৰণৰ কুকুৰা চৰাই আছে আমাৰ লগত। তো আপোনালোকৰ আমাৰ লগত বিভিন্ন জাতৰ হাঁহ কুকুৰা চৰাই এইবিলাক আছে। তো যিকোনো ধৰণৰ হাঁহ কুকুৰা চৰাই পোৱালি যদি আদি লাগে, অল আছাম ডেলিভাৰী দিয়াৰ সুবিধা আছে, যোগাযোগ কৰিব। অল আছাম ডেলিভাৰী দিয়াৰ সুবিধা আছে, কিন্তু গাহৰিৰ পোৱালি আমি ডেলিভাৰী নিদিওঁ। আৰু সেই কুকুৰা দানাবিলাক ব্যৱহাৰ কৰোঁ, যিটো কুকুৰা প্ৰি ষ্টাৰ্টাৰ ফিড আহে সেইবিলাক ব্যৱহাৰ কৰোঁ। লগতে চাপৰ আৰু কেতিয়াবা ভাত এইবিলাক মিক্স কৰোঁ অলপ। বাকী যেতিয়া নেকি অলপ ফুল ফিডিঙত আহি যায়, ফুল ফিডিঙত আহি গ'লে তেতিয়া আমি চাপৰ, ভাত, তাৰপিছত দানা, ভীমকল এইবিলাক মানে মিক্স কৰি ইহঁতক খাবলৈ দিওঁ। ভীমকল খোৱালে গৰমৰ দিনত বহুত ভাল, ইহঁতৰ ঠাণ্ডা থাকে অলপ ভাল, আৰু গ্ৰ'থটোও বহুত ভাল হয়, একদম মানে ফিগাৰটো বহুত ধুনীয়া হৈ যায় ভীমকল খোৱালে ইহঁতৰ। তো ভীমকলো খুৱাব পাৰে, আমি ভীমকলো দিওঁ। বাকী ঠাণ্ডাৰ বতৰ হ'লে অলপ ভিটামিন অলপ বেছি ব্যৱহাৰ কৰোঁ, যাতে পোৱালিখিনি গ্ৰ'থ সোনকালে হয়, ঠাণ্ডাত গ্ৰ'থটো কম হয়। আৰু গৰমত আমি ভিটামিনবিলাক ব্যৱহাৰ নকৰোঁ। গৰমত ভিটামিন ব্যৱহাৰ কৰিলে ইহঁতৰ মানে লুজ মোচন হৈ যাব আৰু কিবা প্ৰব্লেম হ'ব পাৰে, সেইকাৰণে গৰমৰ দিনত আমি ভিটামিন ব্যৱহাৰ নকৰোঁ। বাকী আজিও ইয়াৰ পৰা 2টা পোৱালি আৰু দিলোঁ, চেল কৰিলোঁ। তো দাদাজনে আহিছিল কুকুৰ মাৰাৰ পৰা, তো 2টা পোৱালি লৈ গ'ল। বৰ্তমান আছে আৰু 9 পিচ, 13টাৰ মাজত 4টা চেল হ'ল, বৰ্তমান 9 পিচ আছে। তো এইখিনি আৰু আজি আৰু বেপাৰী আহিব, বেপাৰী আৰু আহি চাব কেই পিচ পচন্দ হয়। বাকী 2 পিচমান সৰু আছে অলপ, 2 পিচ 3 পিচ। বেপাৰী আহিলে কি হয়, 2-1 টকা কম বেছি এই সৰু পোৱালিবিলাক উঠাই লৈ যায়, সৰু পোৱালিবিলাক চব লৈ যায়। তো যদি আপোনালোকক লাগে যোগাযোগ কৰি ৰাখিব আগতীয়াকৈ, আৰু পোৱালি আছে, সৰু পোৱালি আছে, আৰু 1 মাহমান পিছত পাই যাব। লাগে যোগাযোগ কৰিব। ধন্যবাদ।